কিন্তু দিনত দেখা পোৱা গৈছে যে খুমটা সমষ্টিৰ অন্তৰ্গত লেটেকুটান গাঁও পঞ্চায়তৰ যি প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে। প্ৰায় হাজাৰ লোক উপস্থিত হৈ পেলাই তেওঁলোকে প্ৰচাৰ চলাইছে। মই প্ৰথমে এবাৰ পৰিৱেশটো দেখুৱাইছো, যি আজি অন্তিমটো দিনত আজি প্ৰচাৰ চলোৱা হৈছে। ৰচিলা দেৱী উপস্থিত আছে, মই তেওঁৰ পৰা প্ৰথমে জানিব বিচাৰিম কি ক'ব আজি প্ৰচাৰ চলোৱা হৈছে আজিৰ দিনটোত। হয়, আজি অন্তিমটো দিন এই 9 এপ্ৰিলত যোনটো নিৰ্বাচন আছে, আমাৰ সকলোৱে দেখিছে আজি গোটেই যুৱকবিলাক আজি আমাৰ লগত ওলাই আহিছে আৰু সকলোৱে আমাৰ এই 106 নং খুমটা বিধানসভা সমষ্টিত এইবাৰ আমাৰ কংগ্ৰেছৰ জয় কৰাৰ কাৰণে উঠি অহা প্ৰজন্ম উঠি আহিছে, জ্যেষ্ঠসকল আশীৰ্বাদ দিছে আৰু লগতে মহিলাসকলো আমাক একজোট হৈছে। সেইকাৰণে আশাবাদী আমি বহুত ভালকে জয়যুক্ত হ'ম। ৰাইজৰ সহায় কেনেকুৱা পাইছে? খুব ভাল পাইছো, সকলোৰে জ্যেষ্ঠসকল আশীৰ্বাদ, যুৱকসকলৰ সহযোগিতা পাইছো, আইসকলৰ মৰম পাইছো, বাইদেউসকলৰ সহযোগিতা পাইছো আৰু সকলোৱে বিচাৰিছে যে কংগ্ৰেছৰ নেতৃত্বত এইবাৰ চৰকাৰখন হওক আৰু খুমটা বিধানসভা সমষ্টি এইবাৰ কংগ্ৰেছৰ জয় হওক। কি প্ৰতিশ্ৰুতিৰে আপুনি আজি মানে প্ৰচাৰ কৰিছে, কি প্ৰতিশ্ৰুতি লৈছে? চাওক, এতিয়া বৰ্তমান যিটো এটা বিজেপি চৰকাৰৰ যিটো চলি আছে, যি ধৰণে তেওঁলোকে আজি চৰকাৰ চলাই আছে, এই চৰকাৰ চলাওঁতে আজি মূল্যবৃদ্ধি হওক, নিবনুৱা সমস্যা হওক বা আজি মাটি পট্টাই হওক বা বিভিন্ন ধৰণৰ কথা, আজি মজুৰি বৃদ্ধিৰ কথাই হওক বা আজি বিভিন্ন কথা, জাতি মাটি বৃদ্ধিৰ কথাই কৈছিলে বা আজি বিদেশ দিয়াৰ কথাই কৈছিলে বা আজি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে অসম। ঠিক তেনেধৰণে 106 নং খুমটা বিধানসভা সমষ্টিত আজি যি ধৰণে ৰাইজে ভাবিছিলে যে 10টা বছৰত বহুত উন্নয়ন হ'ব বুলি, আজি য'তে যাওঁ তাতে ৰাস্তা পদূলি ৰাইজে লৈ গৈ আছে, কৈছে বাইদেউ আহক চাওক, আমাৰ কিন্তু উন্নয়নৰ মুখ ইয়ালৈকে বা ঢুকি পোৱা নাই বা বিভিন্ন বহুত কামবিলাক আছে, যি ধৰণে ৰাইজে আশা পাতি লৈছিলে সেই ধৰণে কাম কাজ হোৱা নাই। সেইকাৰণে আজি কৃষক ৰাইজৰ কাৰণে এটা ভাল যাতে এটা ব্যৱস্থা হয়, যাতে আমি উন্নত পদ্ধতিতে যাতে